যেতিয়াই ভগৱান শ্ৰীকৃষ্ণৰ নাম লোৱা হয় তেতিয়া এনেকুৱা কেতিয়াও নহয় যে ৰাধাৰ নাম লোৱা নহয়। কৃষ্ণৰ প্ৰকৃত ভক্তসকলে ৰাধা কৃষ্ণ বুলি সমস্বৰে উচ্চাৰণ কৰি জয়ধ্বনি দিয়ে, কিয়নো এই দুটা শব্দক এটাক আনটোৰ পৰা পৃথক কৰিব কেতিয়াও নোৱাৰি। কিন্তু তাৰ পিছতো ৰাধাক যেতিয়া এৰি কৃষ্ণ আঁতৰি যাবলগীয়া হৈছিল তেতিয়া কি হৈছিল? কৃষ্ণৰ অবিহনে ৰাধা কেনেকৈ আছিল? এই প্ৰশ্নই সকলোৰে মন ব্যাকুল কৰি তোলে। আজি আমি ৰাধাৰ জীৱনৰ এই কাহিনী ক'বলৈ লৈছোঁ। ৰাধাৰ পৰা কৃষ্ণক আৰু কৃষ্ণৰ পৰা ৰাধাক কোনেও আঁতৰোৱা নাছিল বা কোনেও আঁতৰাব পৰা নাছিল, কিন্তু সময় আৰু ভাগ্যই সেয়া সম্ভৱ কৰি তুলিছিল। এটা কথা আমি সকলোৱে জানো, কৃষ্ণৰ বাল্যকাল বৃন্দাবনত অতিবাহিত হৈছিল। কৃষ্ণই সকলোকে স্বভাৱগত দুষ্টালিৰে অতিষ্ঠ কৰিছিল, যদিও কৃষ্ণই বৃন্দাবনৰ মূল আকৰ্ষণ আছিল। কৃষ্ণক লৈয়ে বৃন্দাবনবাসী সুখী হৈছিল। কৃষ্ণই বাঁহীৰ মধুৰ সুৰেৰে হাজাৰ গোপীৰ হৃদয় জয় কৰিছিল। কৃষ্ণৰ বাঁহীৰ মাতত আটাইতকৈ মুগ্ধ হৈ প্ৰাণ চঞ্চল হৈ পৰিছিল ৰাধাৰ। কৃষ্ণক আটাইতকৈ বেছি ভাল পাইছিল ৰাধাই। কৃষ্ণই ৮ বছৰ বয়সতে ৰাধাৰ প্ৰতি আকৰ্ষিত হৈছিল। ৰাধা কৃষ্ণতকৈ বয়সত ৫ বছৰৰ ডাঙৰ আছিল, কিন্তু এই বয়সৰ পাৰ্থক্যই ৰাধা কিম্বা কৃষ্ণৰ মনত কোনোদিনেই কোনো প্ৰভাৱ পেলোৱা নাছিল। ৰাধা বৃন্দাবনৰ পৰা কিছু দূৰৈৰ ৰেপলি নামৰ এখন গাঁৱত বাস কৰিছিল, কিন্তু কৃষ্ণৰ বাঁহীৰ মাত শুনিলেই ৰাধা দৌৰি বৃন্দাবনলৈ আহিছিল। কৃষ্ণৰ জীৱনো ইমান সহজ নাছিল। লাহে লাহে এদিন সেই দিন আহিছিল, কৃষ্ণই বৃন্দাবন এৰি মথুৰালৈ যাবলগীয়া হৈছিল। কৃষ্ণৰ মোমায়েক কংসৰ অত্যাচাৰে সীমা অতিক্ৰম কৰিছিল। অৱশেষত কৃষ্ণই বৃন্দাবন এৰি মথুৰালৈ যাবলৈ লৈছিল। যশোদাৰ হৃদয় ভাগিছিল। গোপীসকল শোকত বিহ্বল হৈ পৰিছিল। গোপীসকলে কৃষ্ণৰ ৰথ চাৰিওফালৰ পৰা আগুৰি ধৰি আগবাঢ়িবলৈ দিয়া নাছিল। গোপীসকলে কৃষ্ণক যাবলৈ নিদিয়ে, কিন্তু সেই সময়ত কৃষ্ণৰ মনত ৰাধাক এবাৰ লগ পোৱাৰ ইচ্ছা হৈছিল। সুযোগ বুজি সেই মুহূৰ্ততে কৃষ্ণৰ ৰথৰ পৰা নামি আঁতৰি গৈছিল, আৰু অলপ গৈ কৃষ্ণই ৰাধাক লগ পাইছিল। শোকত ম্ৰিয়মান ৰাধাক দেখি কৃষ্ণই মুখেৰে একো ক'ব পৰা নাছিল। ৰাধায়ো কৃষ্ণক কোনো কথাই ক'ব পৰা নাছিল। ৰাধা কৃষ্ণৰ এই মুহূৰ্তৰ মিলনৰ কাহিনী বৰ অদ্ভুত আছিল। দুয়োৱে মৌন হৈ আছিল। কৃষ্ণই ৰাধাৰ মনত কি হৈ আছিল সেয়া আগতেই বুজি পাইছিল, আৰু ৰাধায়ো কৃষ্ণক বুজিছিল। ৰাধাই নিজৰ মন মগজুক বুজি পাইছিল। সেইকাৰণে এই মুহূৰ্তত কোনো কথা কোৱাৰ আৱশ্যক নাছিল। ৰাধাৰ কাষৰ পৰা কৃষ্ণ পুনৰ ৰথলৈ ঘূৰি আহি গোপীসকলক বুজাইছিল আৰু অনুমতি লৈ যাত্ৰা কৰিছিল। বৃন্দাবন কৃষ্ণৰ অবিহনে শূন্যতাৰে ভৰি পৰিছিল। সকলো উদাস হৈ পৰিছিল। কৃষ্ণৰ বাঁহীৰ সুৰ, লীলাৰ অবিহনে সুখ আৰু শূন্যতা, মৌনতা, উদাসীনতাই বৃন্দাবনৰ চৌদিশ আৱৰি ধৰিছিল। কৃষ্ণ যোৱাৰ অসময়ে গ্ৰাস কৰিছিল বৃন্দাবন। কিন্তু ৰাধাৰ কি হৈছিল? ৰাধাই বুজি উঠিছিল, বৃন্দাবনৰ পৰা কৃষ্ণ শাৰীৰিকভাৱে আঁতৰি গ'লেও, পৃথক হ'লেও ৰাধাৰ হৃদয়, প্ৰাণ, অন্তৰাত্মাৰ সৈতে সংযুক্ত আছিল। তাতেই মহত্ব আছিল। ৰাধা ভাৱনাত্মক ৰূপেৰে কৃষ্ণৰ সৈতে সদায় সংযুক্ত আছিল। বৃন্দাবন এৰি গুচি যোৱাৰ পিছত
ৰাধাই গোটেই দিন কৃষ্ণৰ কথাকে ভাবি সময় অতিবাহিত কৰিছিল। কৃষ্ণই বৃন্দাবন এৰাৰ লগে লগেই ৰাধাৰ বৰ্ণনা কমকৈ পোৱা যায়। এনেকৈয়ে ৰাধাই দিনবোৰ পাৰ কৰি গৈছিল। তাৰ পিছত ৰাধাৰ জীৱনৰ গতি কি ৰূপ লৈছিল তাৰ কোনো অনুমানো কৰিব নোৱাৰি, যিটো সাধাৰণতে এজনী ছোৱালীৰ ক্ষেত্ৰত হ'ব, ৰাধাৰ জীৱনতো সেয়াই হৈছিল। পিতৃ মাতৃৰ কথাত বাধ্য হৈ ৰাধাই বিবাহ পাশত আবদ্ধ হ'বলগীয়া হৈছিল। বিবাহৰ পিছত স্বামী, সন্তান, গৃহস্থী সংসাৰক লৈ ৰাধা ব্যস্ত হৈ পৰিছিল। কিন্তু ৰাধাৰ হৃদয়ৰ কোনোবা কোণত কৃষ্ণ শক্তিশালী ৰূপেৰে সোমাই আছে। দিনবোৰ সলনি হৈছিল। ৰাধা বৃদ্ধা হৈ পৰিছিল। এদিন নিশা সংগোপনে ৰাধাই ঘৰৰ পৰা আঁতৰি গৈছিল আৰু ঘূৰি ঘূৰি কৃষ্ণৰ দ্বাৰকা নগৰী পাইছিলগৈ। তাত উপস্থিত হৈ কৃষ্ণক লগ পাবলৈ নিবেদন কৰিছিল। কিন্তু ৰাধাই কৃষ্ণক লগ পোৱাৰ প্ৰথম সুযোগ তেতিয়া পাইছিল যেতিয়া কৃষ্ণক বহুত মানুহে আগুৰি আছিল। ৰাধাক দেখা পাই কৃষ্ণ প্ৰসন্ন হৈছিল। কিন্তু এই লগ পোৱাৰ মুহূৰ্ততো ৰাধা কৃষ্ণৰ কোনো বাৰ্তালাপ হোৱা নাছিল। কেৱল সংকেতেৰে কথা হৈছিল। দ্বাৰকা নগৰীত ৰাধা কোন সেয়া কোনেও নাজানিছিল। ৰাধাৰ অনুৰোধত কৃষ্ণই ৰাধাক ৰাজ দৰবাৰত দেৱিকাৰ ৰূপেৰে নিয়োগ কৰিছিল। নিজৰ দায়িত্ব পালন কৰি যেতিয়াই সুযোগ পাইছিল কৃষ্ণৰ দৰ্শন কৰি লৈছিল। কিন্তু তাৰ পিছতো ৰাধাৰ মনত অজ্ঞাত কিবা ভয় ভাৱ হৈছিল। অতীতৰ সেই বৃন্দাবনৰ দিনবোৰ য'ত কৃষ্ণৰ প্ৰতি আধ্যাত্মিকতাত ডুব গৈছিল ৰাধা, সেই সম্পূৰ্ণ আধ্যাত্মিকতাত কৃষ্ণৰ মাজত বিলীন হৈ থাকিবলৈ অতি কম সুযোগ পাইছিল ৰাধাই। ৰাধাৰ মনৰ ভাৱনাই পুনৰবাৰ কৃষ্ণৰ পৰা ৰাধাক আঁতৰাই নিছিল। আৰু এদিন নিশা গোপনে ৰাধা আঁতৰি গৈছিল। ক'লৈ গৈছিল, কিয় গৈছিল, ৰাধাই নিজে নাজানে। কিন্তু ৰাধা কেৱল গৈ আছিল। কৃষ্ণ ভগৱান আছিল, সেয়ে সকলো জানিছিল ৰাধা ক'লৈ গৈছিল। অৱশেষত সেই সময় আহি উপস্থিত হৈছিল যি সময়ত ৰাধাক কৃষ্ণৰ আৱশ্যক হৈছিল। ৰাধা অকলে আছিল। ৰাধাই কৃষ্ণৰ দৰ্শন পাব বিচাৰিছিল। যেতিয়াই ৰাধাৰ মনত কৃষ্ণক এবাৰ লগ পোৱাৰ ইচ্ছা প্ৰকট হৈছিল, লগে লগে ভগৱান শ্ৰীকৃষ্ণ ৰাধাৰ ওচৰত উপস্থিত হৈছিল। কৃষ্ণক কাষত দেখি ৰাধা সুখী হৈছিল। কৃষ্ণই ৰাধাক কৈছিল তেওঁৰ পৰা কিবা বিচাৰিবলৈ, কিন্তু ৰাধাই বিচৰা নাছিল। কৃষ্ণই পুনৰ ৰাধাক কৈছিল, ৰাধা, গোটেই জীৱনত তুমি মোৰ পৰা একোৱেই নিবিচাৰিলা। তেতিয়া কৃষ্ণৰ অনুৰোধত ৰাধাই কৃষ্ণক বাঁহী বজাবলৈ কৈছিল। পলম নকৰি বাঁহী হাতত লৈ কৃষ্ণই মধুৰতাৰে বাঁহী বজাবলৈ আৰম্ভ কৰিলে। বাঁহীৰ মাত শুনি ৰাধাই লাহে লাহে চকু মুদি দিছিল। কৃষ্ণৰ আধ্যাত্মিকতাত বিলীন হৈ ৰাধাই দেহ ত্যাগ কৰিছিল। ৰাধাক কোলাত লৈ কৃষ্ণই কান্দিছিল। কৃষ্ণৰ চকুৰ চকুপানী বন্ধ হোৱা নাছিল। ৰাধা কৃষ্ণৰ প্ৰেমক জীৱাত্মা আৰু পৰমাত্মাৰ মিলন বুলি কোৱা হয়। ভগৱান শ্ৰীকৃষ্ণৰ আটাইতকৈ প্ৰিয় আছিল বাঁহী, আৰু ৰাধা
সেয়ে ৰাধাৰ মৃত্যুৰ পিছত ভগৱান শ্ৰীকৃষ্ণই কোনোদিনে বাঁহী বজোৱা নাছিল। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ কৃতজ্ঞতা ভৰা ধন্যবাদ। আপোনালৈ বিনম্ৰ অনুৰোধ, আমাৰ পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো অন্ততঃ ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব, ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।